জড়িত সেই অঞ্চলৰ মানুহৰ দ্বাৰাই বিভিন্ন উৎপাদিত সা সামগ্ৰীৰ জৰিয়তে আজি অসম বিভিন্ন দিশত আগবাঢ়ি গৈছে। গতিকে সেই বৰপেটা জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ কৰি সেই অঞ্চলৰ মানুহখিনিক ন্যায় দিব লাগে, এই কথাখিনি কৈ মই বক্তব্য সামৰিছো। ধন্যবাদ উপাধ্যক্ষ ডাঙৰীয়া। মই 1 মিনিটত শেষ কৰিব। আধা মিনিটত শেষ কৰিম। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যিটো সন্তলি বহৰী বা ডংৰা নগৰ বা যিটো দলঙৰ দাবী ৰেজলিউশ্যন আহিছে আশৰাফুল ডাঙৰীয়া, মই আশৰাফুল ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছো, সমৰ্থন কৰিছো। আৰু ইয়াৰ সপক্ষে যিসকল বন্ধুৱে আজি ইয়াৰ যুক্তিযুক্ততা ন্যায্যতা সম্বন্ধে কৈছে সকলোকে আন্তৰিক ধন্যবাদ জনাইছো। যদিও গোৱালপাৰা জিলাৰ বিধায়ক আজি উপাধ্যক্ষ মহোদয় আপোনাকো ধন্যবাদ জনাইছো। মই জন্মসূত্ৰে সেই অঞ্চলৰ সন্তান, যি অঞ্চলৰ পৰা আজি এই দলঙৰ দাবী উত্থাপন হৈছে। ইতিহাস সাক্ষী হৈ থাকিব, যদি এই দাবীৰ ন্যায্যতাৰ সপক্ষে যদি আজি মই নকলোহেঁতেন, কাইলৈ বিধানসভাত কোন আহিব নাহিব নাজানো। সেইকাৰণে এই দাবীৰ ন্যায্যতা সম্বন্ধে মাননীয় বিধায়কসকলে যিখিনি কথা উপস্থাপন কৰিছে, সেই অঞ্চলৰ সন্তান হিচাপে মই সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। আৰু চৰকাৰকো দাবী জনাইছো যে এই বৃহৎ অঞ্চলৰ ৰাইজৰ কাৰণে ন্যায় কৰাৰ কাৰণে আমাৰ 85 চনৰ পৰা আটাইতকৈ জ্যেষ্ঠ বিধায়ক আজি পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ, তেখেতে হয়তো মুখ্যমন্ত্ৰী হৈ বক্তব্য ৰাখিব। তেখেতে এই অঞ্চলৰ ভৌগোলিক সম্বন্ধে যথেষ্ট জ্ঞান আছে। মই ভাবো এই গোটেইখিনি কথা চৰকাৰৰ সঠিকভাৱে উপস্থাপন কৰিব পৰাকৈ তেখেতৰো এই অঞ্চলৰ বিষয়ে যথেষ্ট অভিজ্ঞতা আছে। এই দাবীখিনি উপস্থাপন কৰি মই মোৰ বক্তব্য ইমানতে সামৰিছো। ৰাকিবউদ্দিন আহমেদ, অনাৰেবল মেম্বাৰ, 2 মিনিটত শেষ কৰিব। সোনকালে শেষ কৰিম। দলংটোহে লাগেতো মেইন কথা। মাননীয় উপাধ্যক্ষ মহোদয়, উপৰোক্ত বক্তাসকলে ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলঙৰ ওপৰত প্ৰত্যেকজনে নিজৰ অভিজ্ঞতাৰ বক্তব্য আগবঢ়াইছে আৰু প্ৰত্যেকজনকে মই ধন্যবাদ জনাইছো। কাৰণ দক্ষিণ কামৰূপৰ লগতো এই বৃহত্তৰ অঞ্চলৰ এটা ওতঃপ্ৰোত সম্পৰ্ক ইতিমধ্যে আপোনালোকে কৈছে, মৰাপাট খেতিৰ পৰা ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ পৰা কৃষি কৰ্মৰ পৰা বিভিন্ন ক্ষেত্ৰত এইখন ব্ৰিজ, কাৰণ এতিয়া পলাকবাৰীৰ পৰা যিখন শুৱালকুছিৰ ব্ৰিজ হৈ আছে, এইখন ব্ৰিজো আমাক যথেষ্ট উপকাৰ কৰিব। দক্ষিণ কামৰূপক এটা নতুন বাটৰ সন্ধান দিব। এইখন ব্ৰিজৰ কাৰণে মই ধন্যবাদ জনাইছো চৰকাৰক। আৰু যোৱা সময়ত উপাধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মই এটা প্ৰশ্ন উত্তৰত জলজলি দলংখনৰ ওপৰত মই আনিছিলো, আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয় ইয়াত বহিয়ে কৈছিলে যে এই জলজলি দলংখনৰ বিষয়ে মই জানো, অত্যন্ত গুৰুত্বপূৰ্ণ। মই আজিৰ এই বিষয়ৰ লগতে এইটো টানি দিব বিচাৰো যে এই জলজলি দলংখন অত্যন্ত গুৰুত্বপূৰ্ণ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত বহি যিহেতু সদনতে এই কথাটো তেখেতে কৈছিলে, এই কথাটো গুৰুত্ব দিব লাগে আৰু অনতিপলমে জলজলি ব্ৰিজখনৰ কাম আৰম্ভ কৰিব লাগে। লগতে যিহেতু এতিয়া শুৱালকুছিৰ আমাৰ পলাশবাৰীৰ পৰা শুৱালকুছিৰ ব্ৰিজৰ অলৰেডি কাম চলি আছে, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই আশা কৰো যে যথেষ্টখিনি আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়ে নিজৰ অভিজ্ঞতাৰ জৰিয়তে আৰু তেওঁলোকৰ জীৱনৰ লগত প্ৰত্যেকজনৰ লগত এই অঞ্চলটো জড়িত ইফাল আৰু সিফাল, যদি আপোনালোকে এতিয়া ইয়াৰ লগত যেহেতু এতিয়া আপোনালোকে জানে চমৰীয়া সমষ্টি, নৱগঠিত চমৰীয়া সমষ্টি গঠিত হ'ল। চমৰীয়া সমষ্টি গঠিত হোৱাৰ লগে লগে গৰৈমাৰী, সোণতলী এই গোটেই এটা বৃহৎ অঞ্চল ইয়াৰ লগত কানেক্টিভিটি হ'ল। আৰু এইখন দলং হোৱাৰ লগে লগে যেতিয়া এতিয়া শুৱালকুছিলৈ এইখন দলং যাব, তাৰ পিছত পৰৱৰ্তী এইখন দলং হোৱাৰ লগে লগে বৰপেটা, গোৱালপাৰা এটা বৃহত্তৰ অঞ্চলত মই ভাবো উন্নতিৰ সীমাৰেখা যথেষ্ট আগবাঢ়ি যাব। মাননীয় অধ্যক্ষ মহোদয়, প্ৰত্যেকজন বিধায়কে ধন্যবাদ জনাই আৰু মন্ত্ৰী মহোদয় ডাঙৰীয়াক এই ক্ষেত্ৰত অনতিপলমে ব্যৱস্থা ল'বলৈ আহ্বান কৰিলো। লগতে আকৌ এবাৰ মই জলজলি ব্ৰিজখন অনতিপলমে যাতে কাম আৰম্ভ কৰে, আৰু মন্ত্ৰী মহোদয় এজন মন্ত্ৰী মহোদয়ক ইয়াতে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশো দিছিলে, মই নিজে শুনি আছিলো যে অনতিপলমে পীযুষ হাজৰিকাই গৈ সেই ঠাইটো পৰ্যবেক্ষণ কৰি আহিব। মই পীযুষ হাজৰিকা ডাঙৰীয়া উপাধ্যক্ষ মহোদয়ৰ জৰিয়তে জলজলি দলংখন অনতিপলমে গৈ পৰ্যবেক্ষণ কৰি আহিবলৈ অনুৰোধ জনালো। ধন্যবাদ। Thank you, Honorable Minister. কেতিয়া যাব মানে জলদি যাব বুলি এতিয়া ক'ব লাগিব। Please, Honorable Minister. জলজলি দুৰ্গাটা ইম্পৰ্টেণ্ট হয়। দেখোন হ'ব, এইখনো ইম্পৰ্টেণ্ট। আপোনালোকে আৰু কেলে হেৰি কৰি আছে? মাননীয় সময় পাৰ হৈ উপাধ্যক্ষ মহোদয় আৰু 4টা আৰু আমাৰ আজি মাননীয় সদস্য আশৰাফুল হুছেইন ডাঙৰীয়াই ৰুলছ এণ্ড প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ
in Assam Legislative Assembly Rule 115-ৰ জৰিয়তে দি ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ কথা যিখিনি উত্থাপন কৰিছে আৰু কেইবাজনো মাননীয় সদস্যই এই ক্ষেত্ৰত ব্যৱস্থা বক্তব্য ৰাখিছে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ শৈশৱত আমি এখন দলঙে দেখিছিলোঁ, গুৱাহাটীৰ দলংখন। আমি যেতিয়া ছাত্ৰ আছিলোঁ সৰুতে স্কুলত, তাৰপিছত গুৱাহাটীত এখন দলঙৰ ঠাইত দুখন হ'ল, তাৰপিছত পঞ্চৰত্ন দলং, তাৰপিছত পঞ্চৰত্নত দলং হ'ল, পঞ্চৰত্নত আৰু এখন নতুন দলং হ'ল, তাৰপিছত ধুবুৰী ফুলবাৰীত ইমান দীঘলীয়া 22.5 কিলোমিটাৰৰ দলং আৰম্ভ হৈছে। ঠিক তেনেদৰে এতিয়া গুৱাহাটীত তৃতীয়খন দলং হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত। তাৰ উপৰিও আমাৰ মানে গহপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ তলেৰে এখন ব্ৰহ্মপুত্ৰৰ টানেল হৈ পেলাই এখন ব্ৰিজ হ'ব। গতিকে আহি আছো, কথাটো কৈ আছো, এই কথাটো কৈ আছো আপোনাৰ কথাখিনি নহয়, আপোনালোকে কথাখিনি শুনিব লাগে। শুনিলে কি হয়, আপোনালোকৰো ভাল হয় আৰু আমি সকলো তেতিয়া একেলগে কাম কৰিব পাৰোঁ। কাৰণ কি দায়িত্বটো অকল হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দায়িত্বটো গতাই দিলে নহ'ব নহয়, আপোনালোকেও দায়িত্ব ল'ব লাগিব। বুজি পাইছে নাই? তাৰপিছত বগীবিলত দলং হ'ল, তাৰপিছত আমাৰ এতিয়া টেকেলি ফুটাৰ পৰা আৰু এখন দলং হ'ব, আৰু আমাৰ শদিয়াৰ দলং হ'ল, তো এতিয়া মাজুলীৰ দলং হ'ল। তো এতিয়া কথা যে ব্ৰহ্মপুত্ৰৰ ওপৰত যে ইমান দলং হ'ব, যে ছাত্ৰ অৱস্থাত আমি কেতিয়াও চিন্তা কৰা নাছিলোঁ যে ব্ৰহ্মপুত্ৰৰ ওপৰত ইমান দলং হ'ব। আৰু এইটো সম্ভৱ হ'ল কিয়? যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিল্লীত থকাৰ কাৰণে, আৰু অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থকাৰ কাৰণে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই প্ৰচেষ্টাত আজি এইখিনি আজি কাম হ'বলৈ সক্ষম হ'ল। আজি শদিয়াৰ দলং বাজপেয়ী ডাঙৰীয়াৰ ডাঙৰ মানে অৱদান। আজি ফুলবাৰীৰ দলং মোদী ডাঙৰীয়াৰ ডাঙৰ। ফুলবাৰীৰ দলং এখন হ'ব 22.5 কিলোমিটাৰ, ধেমালি কথাটো নহয়। গতিকে তাৰ উপৰি মই কথাখিনি কোৱাৰ কাৰণ আছে। আৰু তাৰ উপৰি আজি লংগেষ্ট ব্ৰিজ, ৰেলৱে কাম ৰেল, বগীবিল, এইবিলাক ভাৰতীয় জনতা পাৰ্টীৰ কণ্ট্ৰিবিউশ্যন। তো এতিয়া মোৰ কথাটো হ'ল যে বৰপেটা জিলা আৰু আমাৰ মানে বৰপেটা জিলা আৰু এইফালে আমাৰ দক্ষিণ কামৰূপ সংযোগী ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন হ'ব লাগে, সেইটোত মোৰ আপত্তি নাই, হোৱাটোত মোৰ আপত্তি নাই। গতিকে এইটোত আমি আপত্তিও নকৰোঁ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপত্তি নকৰে। কিন্তু প্ৰশ্নটো হৈছে কি, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপত্তি নকৰে, কিন্তু প্ৰশ্নটো হৈছে যে কিছুমান দলঙৰ ক্ষেত্ৰত আমাৰ SOPDৰ পৰা কিছুমান দলং বনোৱা হয়, কিছুমান ভাৰত চৰকাৰৰ পৰা বনোৱা হয়, কিছুমান ৰেলৱে দলং বনায়। তো এনেকৈ বিভিন্ন স্কিমত দলংখিনি বনোৱা হয়। এতিয়া আমাৰ যিটো আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই ক'লে, যিখন আমাৰ শুৱালকুছি জলজলিত হ'ব আৰু সৰু দলং এখন, বেছি ডাঙৰ দলং নাই সেইখন সৰু দলং। শুৱালকুছিৰ কাৰণে ধন্যবাদ দিছোতো ছাৰ। গতিকে শুৱালকুছিৰ দলঙত প্ৰায় 3000 কোটিতকৈ ওপৰত ছাৰ ধন্যবাদ দিছোতো, আমাৰো ভাল হ'ব। নহয়, শুৱালকুছিৰ দলংখনৰ প্ৰায় 3000 কোটিতকৈ বেছি পইচা তাত খৰচ হ'ব। গতিকে এতিয়া কথাটো হৈছে কি, যে আমাৰ জলজলিত দলংখনৰ কথা আপুনি কোৱাৰ উপৰিও 4 বছৰ আমাৰ নন্দিতা দাস ডাঙৰীয়া। ঠিক আছে, পীযুষ হাজৰিকাক যাবলৈ কওক ছাৰ, তেওঁ যাম বুলি কৈছিলে, এইটো কৈ দিয়ক। পীযুষ হাজৰিকা যাব, কিয় যাব? পীযুষ হাজৰিকা যাব মানে পীযুষ হাজৰিকাই কৈছে যে ৰেকিবুদ্দিন আহমেদে যিদিনাই মাতিব সিদিনাই যাব। বহি কোনে প্ৰম কৰি নাথাকিব, প্লিজ লেট হিম আনসাৰ। প্ৰম কৰি থাকে মানে গাৰ্জেন মিনিষ্টাৰটো তেওঁলোকৰ সেইকাৰণে ভাবে আৰু মিনিষ্টাৰ এই চান্সতে কমে অলপ আৰু। আচ্ছা, যি চেম্বাৰত গৈ পেলাই কথা পাতিব। চেম্বাৰত গৈ কথা পাতিব, এইটোৱে ভাল কথা হ'ব। অধ্যক্ষ ডাঙৰীয়া, দলংখন হ'ব লাগে বুলি কাৰো দ্বিমত নাই, কিন্তু দ্বিমত নাই, কিন্তু এইটো পুঁজি সাপেক্ষেহে হ'ব কথাখিনি। আৰু সেইটো নহয় এটা কথা নহয়, সেইটো কথা। সেইকাৰণে মই আগত এই ভূমিকা এটাই কিয় ক'লো, ইমান কেইখন দলঙৰ কথা, ইমান কেইখন দলঙৰ ভূমিকা কিয় ক'লো। আজি ইমান কেইখন দলঙৰ কথা যে মই ক'লো, এইবিলাক পুঁজি সাপেক্ষেহে হৈছে। আজি কলীয়া ভমৰাত দলং এখন আছে আৰু নতুন দলং এখন হৈছে নহয়। গতিকে আজি কলীয়া ভমৰাটো হৈছে। গতিকে এতিয়া আমাৰ নৱদলৰ তাৰ পৰা মানে দিচাংমুখলৈকে, টেকেলি ফুটাৰ পৰা দিচাংমুখ, তাতো দলং হ'ব।
গতিকে এতিয়া কথাটো হ'ল কি যে এইবিলাক পুঁজি সাপেক্ষে এইকাৰণে হ'ব যে চৰকাৰৰ SOPDৰ পৰা এইবিলাক কৰা হ'ব। এতিয়া আপোনালোকে চাওক, আজিৰ দিনটোত আমাৰ প্ৰত্যেক মাননীয় সদস্যসকলক ৰাস্তা আমাৰ কানেক্টিভিটি মুখ্যমন্ত্ৰী ডাঙৰীয়াই পইচা দি দিছে সকলোকে। আৰু আপোনালোকৰ মতে তাতে কামখিনি ধুনীয়াকৈ কোনটো ৰাস্তা দিবলৈ কি দিব লাগিব কানেক্টিভিটিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে এই দলংখনৰ কথাটো আশৰাফুল হুছেইন ডাঙৰীয়াই যিটো কথা কৈছে, আপোনালোকে কৈছে, এই দলংখনত কাৰো আপত্তি নাই। এই দলংটোৰ ক্ষেত্ৰত হ'ব, এই দলঙৰ দৈৰ্ঘ্য হ'ব প্ৰায় 12.5 কিলোমিটাৰ, 12 কিলোমিটাৰৰ ওপৰত হ'ব দৈৰ্ঘ্য এইখন দলঙৰ। এইখন মানে সৰু দলং নহয়। গতিকে কাৰণ সেই এৰিয়াটো ময়ো জানো ভালকে, আৰু সেই অঞ্চলবিলাক মই ঘূৰিছোঁ। মই একদম তাৰে কাছুমাৰা চৰ, বিভিন্ন চৰ, এইবিলাকত মই অসম গণ পৰিষদত যেতিয়া আছিলোঁ তেতিয়া এইবিলাক অঞ্চল মই বহুত ঘূৰিছোঁ। মই জানো সেই অঞ্চলবিলাকৰ কথাটো। গতিকে যি নহওক, আৰু এই দলংবিলাকৰ কথাখিনি আগতে কেতিয়াও ভবা কোনো নাছিল। আজিৰ দিনটোত ভাবিছে, এইটো ডাঙৰ কথা, আৰু ভাবিলে কথাটো হৈ যায়। আগতে কোনো ভবা নাছিল যে ব্ৰহ্মপুত্ৰৰ ওপৰত ইমান কেইখন দলং কৰিব পাৰি, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে ভাবিছে, আৰু ভাবাৰ কাৰণে ইমান কেইখন দলং আজিৰ দিনটোত হ'ল। বিগত দিনত আচলতে এই দলংবিলাকৰ কথা ভাবি লৈছে। কাৰণ বৰপেটাত, এতিয়া বৰপেটাত আমাৰ বহুত ডাঙৰ ডাঙৰ মানুহ আছে। মই কাৰো নাম নকওঁ, আপোনালোকে জানিব, বৰপেটাৰ MLA সকলে বহুত ডাঙৰ ডাঙৰ মানুহ আছে। আজি আমাৰ চেঙা সমষ্টিত তাতে আমাৰ কি আছিল, লিয়াকত আলী যেতিয়া তাৰ পৰা জিকিছিল AGPৰ পৰা, তেওঁ তেতিয়া অপজিশ্যনত আছে, তেওঁ দুবাৰ জিকিছে, অপজিশ্যনত আছে। কিন্তু তাত মন্ত্ৰীও আছে চৰকাৰৰ, আগৰ চৰকাৰৰ সময়ত। কিন্তু এই দলংখনৰ কথা কোনো ভবা নাই। ঠিক তেনেদৰে আমাৰ বোকা সমষ্টিতো মন্ত্ৰীও আছে, কিন্তু বোকা সমষ্টিৰ মন্ত্ৰী আৰু এইফালে চেঙা সমষ্টিৰ মন্ত্ৰী এই কথাখিনি ভবা নাই। আশৰাফুল হুছেইন ডাঙৰীয়া নতুন প্ৰজন্মৰ এজন ডেকা যুৱক। গতিকে আজি তেখেতৰ এটা প্ৰগ্ৰেছিভ চিন্তা আছে কাৰণে তেখেতে আজি ভাবিছে যে এই দলংখন হ'ব লাগে, এই দলংখন আজি হ'ব লাগে, তেখেতে ভাবিছে। কিন্তু যিয়ে চেঙা সমষ্টিক ৰিপ্ৰেজেণ্ট কৰি মন্ত্ৰী হ'ল, মই নাম নকওঁ কাৰো, মন্ত্ৰী হ'ল, যিয়ে বকো সমষ্টিক ৰিপ্ৰেজেণ্ট কৰি মন্ত্ৰী হ'ল, দুইটা সমষ্টিৰে দুজন মন্ত্ৰী, এই দলংখনৰ কথাটো তেওঁলোকে কিয় নাভাবে? এক মিনিট, আচ্ছা, এই কথাটো তেওঁলোকে কিয় নাভাবিলে? এই কথাটো তেওঁলোকে ভাবিব লাগিছিল। গতিকে কথাটো ভবা নাই। আজি কথাটো আশৰাফুল হুছেইন ডাঙৰীয়াই আজি কথাটো ভাবিছে। মন্ত্ৰী মহোদয়, এইখনৰ বিষয়ে 4 বছৰ ডিমাণ্ড দি আহিছো। একেখন Please. যোৱা 4 বছৰ। নাই, মই Please sit down. 4 বছৰ এনচাৰটো দিব দিয়ক। 4 বছৰ ডিমাণ্ড দিছে ক'ত? যেতিয়া ৰ'ব শুনকচোন। 4 বছৰ ডিমাণ্ড দিছে বিজেপি চৰকাৰৰ ওচৰত। তাৰ আগত অন্য চৰকাৰ নাছিল। মই কংগ্ৰেছৰ কথা এখন নকওঁ, কংগ্ৰেছো আছিল, আমিও আছিলো, AGPও আছিলো, হয়নে নহয়? তো এই তেতিয়াতো কোনো ডিমাণ্ড দিয়া নাই, প্লাছ বৰপেটা জিলাত কিমান ডাঙৰ ডাঙৰ মন্ত্ৰী হৈছে আপোনালোকে নিশ্চয় জানে, কিমান পাৱাৰফুল মানুহ হৈছে আপোনালোকে নিশ্চয় জানে। গতিকে আজিৰ দিনটোত সেই ডাঙৰ ডাঙৰ মানুহবিলাক কিয় চিন্তা নকৰিলে? তাত যিকেইটাই আজিৰ দিনটোত আশৰাফুল হুছেইন চিন্তা কৰিছে, মই ধন্যবাদ দিছোঁ। কাৰণ তেওঁ নতুন প্ৰজন্মৰ এটা প্ৰগ্ৰেছিভ চিন্তা চৰ্চালৈ তেখেতে কথাটো কৈছে, ধন্যবাদ দিছোঁ। গতিকে আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াক মই আজি ধন্যবাদ দিছোঁ। আৰু তেখেতে কৈছে 4 বছৰ, মই কৈ আছোঁ 4 বছৰ ক'ত কৈছে? বিজেপি চৰকাৰক কৈ আছে এছেম্বলিত। ইয়াৰ আগতোতো আপুনি MLA আছিল। এইবাৰ আপুনি কৰি দিয়ক, আপুনি অভিভাৱক মন্ত্ৰী, আপোনাৰো নাম হ'ব। Please. আপুনি অভিভাৱক মন্ত্ৰী, আপোনাৰো নাম হ'ব। আৰু 4টা ৰিজলিউশ্যন আছে। আচ্ছা, গতিকে কথাটো হৈছে কি যে ইয়াৰ আগতো আপুনি MLA, চেয়াৰমেন আলী ডাঙৰীয়া, সিদিনা আপুনি কিয় নকলে? কথাটো নাই, সিদিনা নাই, এইবিলাক কথা নকব। মোৰ কথা সিদিনা কিয় নকলে আপুনি? এতিয়া মানে আমি ইমান দলং যে বনাইছো, আপোনালোকে জানে যে এওঁলোকে ইচ্ছা কৰিলে দলংখন বনাব পাৰে। সেই বিশ্বাসটো আপোনালোকৰ আজিৰ দিনটোত আপোনালোকৰ মাজত আহিছে আজিৰ দিনটোত। আৰু সেই চিন্তা চৰ্চাটো আপোনালোকৰ মাজত আহিছে। চেয়াৰমেন আলী ডাঙৰীয়া যেতিয়া MLA আছিল, আপুনি ৰুলিং পাৰ্টিৰ MLA আছিল, সেই সময়ত আপুনি ৰুলিং পাৰ্টিত নাথাকা বুলি ধৰিলো, MLA আছিল আপুনি। Please. আচ্ছা, ঠিক আছে, হ'ব।
Chairman Ali, please sit down. আপনি অপজিশন Chairman Ali, please sit down. বেলেগ হৈ আপনি তো বেলেগ হয়ে থাকে কংগ্ৰেছ চৰকাৰৰ দিনত তেখেত ইউডিএফৰ আছিল কংগ্ৰেছ চৰকাৰৰ দিনত তেখেত ইউডিএফৰ এমএলএ আছিল পিছত কংগ্ৰেছত গৈছে তেতিয়া বিজেপি আরে আনসারটো দিব দিয়ক, মাজে মাজে কিয় জপিয়াই থাকে? আরে ভাই মই চেয়ারম্যান আলীৰ বিষয়ে নাজানো নেকি আপনি মোক ইমান ব্যাখ্যা দিব নালাগে নহয় তেখেতৰ মোৰ ভাইৰ নিচিনা তেখেত মোৰ ভাইৰ নিচিনা আৰু তেখেতৰ বিষয়ে মই সব জানো Honorable Minister, please conclude. আচ্ছা গতিকে যি নহওক অধ্যক্ষ ডাঙৰীয়া আজিৰ দিনটোত বৰপেটাৰ এই ক্ষেত্ৰত গতিকে আপোনালোকৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত ইমান বিশ্বাস হৈছে বিজেপি চৰকাৰৰ ওপৰত ইমান বিশ্বাস হৈছে বিজেপি যে সঁচাকে জনদৰদী বিজেপি যে সকলো সেকশনৰ কাৰণে কাম কৰে বিজেপি যে সকলোৰে হিতৰ কাৰণে কাম কৰে সবকা সাথ সবকা বিকাশ গতিকে আচ্ছা নাই Please, Chairman Ali ডাঙৰীয়া. হিমন্ত বিশ্ব Chairman Ali ডাঙৰীয়া, please. তেনেকা নাপায়. Chairman Ali ডাঙৰীয়া, না বুজি পালো এইটো কোনটো চিষ্টেমত আপুনি বাৰে বাৰে উঠি আছে কওকচোন মোক? Which role you are standing again and again? You are also basically an MLA. Why you are so rude? I have to, because No, why this is unbecoming. this is not the role. Again and again you Unbecoming. stand up and say. ইমান Why are you interrupting the answer? Please sit down. আপোনাক Answer দিয়াৰ কেলে আপুনি disturb কৰি আছে বাৰে বাৰে? এবাৰ দুবাৰ নহয়, বাকীবিলাকেতো কৰা নাই। চকীখনৰ মৰ্যাদা বাৰে বাৰে সংবিধানৰ মৰ্যাদাৰ কাৰণে আপোনাক মই সুৰাই দিছো। উপাধ্যক্ষ মহোদয় আপুনি যে চেয়ারম্যান আলী সুধিছে যে আপনি কোন রুলত উঠিছে এইটো রুল হল অভ্যাসৰ রুল এইটো বুঝা নাই গতিকে তেখেতক কৈ লাভ নাই এইটো হল অভ্যাসৰ রুল Please, Honorable Minister, conclude. Please conclude. গতিকে এতিয়া উঠি থাকিব এইবিলাকৰ আমি এতিয়া ভয়াৱহ Thank you. কবই গতিকে তেনেকুৱা কথা যি নহওক গতিকে এইটো তেওঁ নিজে বনাই লোৱা ৰুল গতিকে এইটো তেওঁৰ কথা গতিকে অধ্যক্ষ ডাঙৰীয়া মই মানে আমাৰ পিডব্লিউ বিভাগৰ পৰা 2 লাইন মান ইয়াত লিখি দিছে এইটো মানে নহয় এইটো মানে কথাখিনি মই পঢ়ি দিছো কাৰণ পঢ়ি দিলে কথাটো আপোনালোকৰ ক্লিয়াৰ হ'ব আৰু এইটো পঢ়ি দিয়া মানে এইটো আপোনালোকে এটা নিগেটিভ চিন্তা লৈ নাযাব এইটো পঢ়ি দিয়া মানে গতিকে এইটো পঢ়ি দিয়া মানে নিগেটিভ চিন্তা লৈ নাযাব এইটো পঢ়ি দিয়া মানে আপোনালোকক মই পিডব্লিউ বিভাগে কি কৰি আছে তাৰে বিষয়ে 2 লাইন কৈ দিছো মাননীয় বিধায়কগৰাকী উল্লেখ কৰা দলং নিৰ্মাণৰ স্থান হল কামৰূপ জিলাৰ সোণতলীৰ পৰা বৰপেটাৰ বাহিৰলৈ এই দুই অৱস্থাৰ সংযোগ কৰিবলৈ হলে কমেও 12 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰিব লাগিব ইয়াৰ দ্বাৰা বৰপেটা জিলা আৰু কামৰূপ জিলাৰ দক্ষিণ অংশৰ মাজত সুচল যোগাযোগ স্থাপন হৈ মানুহ আৰু কৃষিজাত সামগ্ৰী ঔদ্যোগিক উৎপাদিত সামগ্ৰী ইত্যাদি সৰবৰাহৰ ক্ষেত্ৰত ভালেখিনি সুবিধা হোৱাৰ সম্ভাৱনা আছে যদিও দলংখন আৰু তাৰ সংযোগী পথৰ দৈৰ্ঘ্য বেছি হ'ব বাবে আঁচনিখন যথেষ্ট ব্যয়বহুল হ'ব তদুপৰি ইয়াত বিভিন্ন বিষয় যেনে ভূমি অধিগ্ৰহণ পৰিৱেশ অনুকূলতা অৰ্থনৈতিক যুক্তিযুক্ততা নদীৰ বুকুৰ মাটিভাগৰ ভূতাত্ত্বিক গুণানুগুণ আৰু জলবিদ্যা অধ্যয়ন ইত্যাদি জড়িত হৈ আছে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দলং নিৰ্মাণৰ যথেষ্ট প্ৰত্যাহ্বানমূলক কাম ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দলঙৰ কোনো পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ আছে নেকি বা ৰেল সংযোগী ৰেলৱে দলঙৰ কোনো পৰিকল্পনা ৰেল বিভাগত আছে নেকি সেয়াও বিচাৰ্যৰ বিষয় তদুপৰি খৰখেদাকৈ ৰাজ্যিক চৰকাৰৰ ব্যয়েৰে দলং নিৰ্মাণ কৰাতকৈ কেন্দ্ৰীয় চৰকাৰৰ কোনো আঁচনিৰ আন্তঃৰাষ্ট্ৰীয় নিধি বা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ইত্যাদিৰ অধীনত কৰাটো বেছি যুক্তিযুক্ততা বুলি ভবা যায় সেয়ে সকলো দিশ বিচাৰ কৰি সময়ত এই বিষয়ত উপযুক্ত সিদ্ধান্ত লোৱা হ'ব তাৰমানে এইটোৰ ওপৰত এটা ডাঙৰ সাৰ্ভে ডিপিআৰ কৰিব লাগিব কাৰণ ইয়াত যিমান মানে ৰাস্তাটো দুইফালৰ ৰাস্তা যিমান হ'ব সেই ৰাস্তাৰো বহুত দীঘল হ'ব ৰাস্তাও গতিকে এতিয়া এইটো ক্ষেত্ৰত মানে পিডব্লিউ বিভাগে যিটো চিন্তা কৰিছে যে দৰঙৰ পৰা মৰিগাঁও যিটো সংযোগী হ'ব গতিকে তাত যিখন মৰিগাঁৱৰ লগত সংযোগী হ'ব তাত একচুৱেলি ৰাস্তাৰ যিটো পৰ্চন হ'ব দুইফালে আৰু দলংখন এইটোৰ ফিজিবিলিটি যথেষ্ট পৰিমাণে আহিছে তাতে এখন দলং হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে গতিকে আজিৰ এইটো নোটৰ ওপৰতো এটা পজিটিভ চিন্তা চৰ্চা আপোনালোকৰ আছে উত্থাপন হ'ল যাতে বিষয়টো
আমি আলোচনা কৰিছোঁ যাতে বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ আমি নিশ্চয় মই মুখ্যমন্ত্ৰীৰ লগত এই কথাখিনি আমি মুখ্যমন্ত্ৰীক জনাম আপোনালোকৰ কনচাৰ্ণটো। গতিকে মাননীয় বিধায়কে উল্লেখ কৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ডঙৰাৰ লগত দক্ষিণ পাৰৰ খোলাবন্ধা সংযোগী দলং নিৰ্মাণ কৰিবলৈ 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং এখন হ'ব লাগিব। 16 কিলোমিটাৰ দলংখন হ'ব লাগিব। এই ক্ষেত্ৰত সন্তলি বহৰী সংযোগী দলঙৰ ক্ষেত্ৰত উল্লেখ কৰা বিষয়সমূহ জড়িত হৈ আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, গতিকে আমি এই কথাখিনি বিৰোধী বিভাগৰ পৰা জনাইছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ হৈ এইখিনি উত্তৰ আমি দিলোঁ। আৰু কিন্তু সদনে কোনো নিগেটিভ চিন্তা ল'ব নালাগে, সদনে এটা পজিটিভ চিন্তা লৈহে যাব। আৰু এইটোৰ ওপৰত বেছি বিতৰ্ক কৰি থাকিলে সিমান ঠিক নহ'ব কথা। থেংক ইউ। অনাৰেবল মেম্বাৰ আশৰাফুল হুছেইন ডাঙৰীয়া, আপোনাৰ সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিবনে? মহোদয়, অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয় অতি সহনশীল দৃষ্টিভংগী আৰু ইতিবাচক দৃষ্টিভংগীৰে আমিতো ভাবিছো যে গ্ৰহণ কৰিয়েই লৈছে, এইটো আৰু উদ্ৰ কৰাৰ কথা নাই। তাৰপিছতো যিহেতু আপুনি কৈছে প্ৰস্তাৱত দিয়ক, আমি উদ্ৰ কৰিছো, আশা কৰিছো অনাগত সময়ত চৰকাৰে খুব ইতিবাচক দৃষ্টিভংগীৰে বিষয়টো বিবেচনা কৰিব। ধন্যবাদ। ধন্যবাদ। যিহেতু মাননীয় সদস্য শ্ৰী আশৰাফুল হুছেইন ডাঙৰীয়াই প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিছে, গতিকে উক্ত প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা সদনৰ সন্মতি আছেনে? যিসকল সদস্যসকলে সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হোৱাৰ সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হ'ল। এতিয়া কাৰ্যসূচী নং 10 আণ্ডাৰ ৰুল 115 মাননীয় সদস্য ৰফিকুল ইছলাম, আপোনাৰ ইউনিভাৰ্চিটি আছে, 3 মিনিট মানত কৰি শেষ কৰি দিয়ক, টাইম কম আৰু 3টা ৰিজলিউশ্যন আছে ইয়াৰ পিছত। আপোনাক ইউনিভাৰ্চিটিটো লাগে, এইটো ৰিজলিউশ্যন আনচাৰ দিম। মাননীয় অধ্যক্ষ মহোদয়, বহুতেই এটা গুৰুত্বপূৰ্ণ বিষয় মই সংকল্প প্ৰস্তাৱৰ জৰিয়তে উপস্থাপন কৰিব গৈ আছো। আপুনি সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। বৰপেটা জিলাত এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে। ইয়াৰ কাৰণে চৰকাৰে সঠিক পদক্ষেপ লোৱাৰ কাৰণে মই প্ৰস্তাৱ আনিছো। মাননীয় অধ্যক্ষ মহোদয়, বৰপেটাৰ পৰা আৰম্ভ কৰি বৰপেটাৰ গাতে লাগি আছে গোৱালপাৰা জিলা, তাৰপিছত আপোনাৰ ধুবুৰী জিলা আৰু মানকাছৰ শালমাৰা জিলা, ওচৰত বঙাইগাঁও আছে। বৰপেটা জিলাৰে এটা অংশ চিৰাং জিলা হৈছে, এতিয়া কিছু অংশ বাক্সাৰ ফালেও গুচি গৈছে। এনেকৈ বৃহত্তৰ অঞ্চলত মাননীয় উপাধ্যক্ষ মহোদয় বিশ্ববিদ্যালয় নাই। অকল বৰপেটাত যদি আপুনি লয়, গোটেই অসমত যিমান প্ৰভিন্সিয়েলাইজ মহাবিদ্যালয় আছে, কামৰূপৰ পিছত মেট্ৰ' ৰুৰেলৰ পিছত বৰপেটাত সকলোতকৈ বেছি সংখ্যা, প্ৰায় 20খন মহাবিদ্যালয় আছে প্ৰভিন্সিয়েলাইজ, আৰু বহু কেইখন মহাবিদ্যালয় আছে প্ৰাইভেট, আৰু আপোনাৰ হয়তো ভেঞ্চাৰ ষ্টেজত আছে, প্ৰভিন্সিয়েলাইজেশ্যন হোৱা নাই। হয়তো মাননীয় মন্ত্ৰী মহোদয় সেইখিনিও দৃষ্টিগোচৰ কৰিব। ঠিক ধুবুৰীতো 12-14খন প্ৰভিন্সিয়েলাইজ মহাবিদ্যালয় আছে, গোৱালপাৰাতো 8-10খন আছে, মানকাছৰ শালমাৰাতো 4খন আছে, আৰু বৰপেটাৰ কাষতে মই বঙাইগাঁও, চিৰাং, বাক্সা কৈ গৈছো, এই অঞ্চলবিলাকতো প্ৰায় 50-60খন মহাবিদ্যালয় থকা এই বৃহত্তৰ অঞ্চলত এখনো বিশ্ববিদ্যালয় মাননীয় উপাধ্যক্ষ মহোদয় নাই। আমাৰ অসমৰ যদি আপুনি গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যদি চায় ইন হায়াৰ এডুকেশ্যনত, খুব ভাল অৱস্থা নহয়। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া নিশ্চিতভাৱে তেখেতে কাম কৰি আছে, কিন্তু আমি বহুত বেয়া পজিশ্যনত আছো ভাৰতবৰ্ষত। ইভেন নেশ্যনেল যিটো এভাৰেজ আমাৰ আছে, তাতকৈ অসম বহুত তলত। কিছু ইম্প্ৰুভ আমি কৰিলো, কিন্তু এতিয়াও আমি বহুত GR-ত আমি বহুত তলত আছো। ভাৰতবৰ্ষত তামিলনাডুৰ নিচিনা ষ্টেটত 47%, আমিতো 14% আছিলো, হয়তো 18 বা 20 আশে-পাশে এতিয়া গৈছো। ঠিক বহু কেইখন ৰাজ্য আছে, কেৰালাৰ পৰা আৰম্ভ কৰি উত্তৰাখণ্ডৰ পৰা দিল্লী, তামিলনাডু, ইভেন হিমাচল, পণ্ডিচেৰী, এইবিলাক ষ্টেটত GR বহুত ভাল, কিন্তু অসমত বহুত তলত। আৰু আপোনাৰ এই চৰচাপুৰী বৃহত্তৰ অঞ্চল, য'ত আপোনাৰ ছচিয়েলি মানুহখিনি বেকৱাৰ্ড, ইকনমিকেলি দে আৰ ভেৰি বেকৱাৰ্ড, কমিউনিকেশ্যনতো চৰচাপুৰী তেখেতসকলে বেকৱাৰ্ড। 4খন জিলা একফালৰ পৰা আছে, প্ৰায় 200 কিলোমিটাৰ অধিক ঠাই, তাত কিন্তু বিশ্ববিদ্যালয় নাই। মাননীয় অধ্যক্ষ মহোদয়, অসমত কিন্তু আমি বিশ্ববিদ্যালয় বহুত পাতিছো, ভাল, আৰু লাগিব, আৰু চৰকাৰৰ হয়তো মনোভাৱ আছে আৰু বিশ্ববিদ্যালয় পাতিব। কিন্তু আমি এটা কথা লক্ষ্য কৰিছো, দুখেৰে ক'ব লগা হৈছে, দলং অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত বহুত হ'ল, ইতিমধ্যে আলোচনা যিটো হৈ গ'ল, আৰু বহুত প্ৰস্তাৱ লোৱা হৈছে, গোটেইখিনি ইম্পৰ্টেণ্ট। গুৱাহাটীতে কেইবাখন হ'ল, আৰু হ'ব। ছাৰ মই জাষ্ট এক্সাম্পল দিছো ইউনিভাৰ্চিটিৰ কথা কৈ গৈ গুৱাহাটীৰ পিছফালে গ'লে তেতিয়া আৰু এই ডিষ্টেন্স বা ফৰ্মুলাবিলাক ভাঙি যায়। এতিয়া যিকোনো ডেভেলপমেণ্টৰ ক্ষেত্ৰত, স্কুল স্থাপনৰ ক্ষেত্ৰতে হওক, বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰতে হওক,
এতিয়া আমাৰ নলবাৰী বিশ্ববিদ্যালয় আছে, বিলকুল ভাল কথা। আপোনাৰ ওচৰত আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়, মাত্ৰ 30 কিলোমিটাৰ ডিষ্টেন্স। কিন্তু বৰপেটাৰ পৰা আহি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি ধুবুৰী বাংলাদেশৰ বৰ্ডাৰলৈকে 200 কিলোমিটাৰৰ অধিক এই বৃহত্তৰ অঞ্চলত এই মানুহখিনিৰ মাজত কোনো বিশ্ববিদ্যালয় নাই। তো এই যিবিলাক ফৰ্মুলা বা ডিষ্টেন্স যিখিনি মেইনটেইন কৰা, অনুৰোধ কৰিম চৰকাৰক যে এনেকুৱা যাতে নহয় যে চবফালে কৰাৰ পিছত এতিয়া আৰু ঠাই নাই, গতিকে তেতিয়া দিম, তেনেকুৱা এটা পজিশ্যনত যাতে ৰাখি নিদিয়ে। বিশ্ববিদ্যালয় হওক বা দলঙৰ ক্ষেত্ৰত হওক, যিয়ে নহওক, মই অনুৰোধ কৰিম মন্ত্ৰী মহোদয়ক, তেখেতে ডিপাৰ্টমেন্ট লৈ চিন্তিত, বিভিন্ন ভাল কামো তেখেতে হাতত লৈছে। মোৰ বৰপেটা জিলাত মন্ত্ৰী মহোদয় নিজেও দেখিছে, গৈছে, ভাল এটা ষ্ট্ৰাকচাৰ অলৰেডি আছে জনিয়া সমষ্টিত। আপোনাৰ PMJBKৰ পৰা ডাঙৰ বিল্ডিং বনাইছিল আমাৰ মাননীয় পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী আছে, এতিয়া পৰিত্যক্তভাৱে আছে, এতিয়া আমি বিদ্যালয় আৰম্ভ কৰা নাই। যদি ভাবে যে কামিং সেশনৰ পৰা আমি বিশ্ববিদ্যালয় আৰম্ভ কৰিম, এই কৰাৰ কুমত যিটো ডাঙৰ বিল্ডিং এতিয়া ষ্ট্ৰাকচাৰ আছে, 200 বিঘাৰ অধিক মাটি আছে, তাতে আৰম্ভ কৰিব পাৰিব। নহলে বৰপেটা MC কলেজ, BS কলেজ, বৰনগৰ কলেজ, নৱজ্যোতি মহাবিদ্যালয়, মন্দিয়া মহাবিদ্যালয়, এইবিলাক পুৰণি মহাবিদ্যালয়। এই মহাবিদ্যালয় বিলাকো যদি আপগ্ৰেড কৰি বিশ্ববিদ্যালয় লৈ গৈ বৰপেটাত কৰে, তেতিয়া চৰ্চা পৰি আজি নাৰী শিক্ষাৰ পৰা আৰম্ভ কৰি এই অঞ্চল বিলাকত বা যি ব্যাকৱাৰ্ড এৰিয়া চৰ্চা পৰি শিক্ষাৰ হাৰ অতি কম, সেই অকল গুৱাহাটী বা অন্য ঠাইত আহি তেখেতসকলে হোষ্টেলত থাকি বিশ্ববিদ্যালয়ত পঢ়া বহুত কষ্ট কৰে, এইসকলৰ কাৰণে বহুত খৰচ কৰিব লগা হয়। সেইকাৰণে মই চৰকাৰক অনুৰোধ কৰিম যে বৰপেটা এখন বিশ্ববিদ্যালয় ঘোষণা কৰি যাতে তেখেতসকলে এই বৃহত্তৰ অঞ্চল বৰপেটা, গোৱালপাৰা, ধুবুৰীতো কৰিব লাগে, প্ৰত্যেক জিলাত। মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিব লাগিব যে তেখেতে সব জিলাত কৰিম বুলি ভাবিছে। সব জিলাত যদি কৰে তেতিয়া ধন্যবাদ দিম, আমি বহুত বহুত ধন্যবাদ দিম। কিন্তু এতিয়াও বহু জিলা বাকী আছে, গতিকে এতিয়া যাতে মই আজি যেহেতু প্ৰস্তাৱ বৰপেটাৰ কাৰণে আনিছো, ধুবুৰী বা গোৱালপাৰা, কৰিমগঞ্জ, হাইলাকান্দি, মৰিগাঁও যে জিলাবিলাক বাদ আছে, সেইবিলাকৰ লগে লগে বৰপেটাৰ এই প্ৰস্তাৱটো গ্ৰহণ কৰি বৰপেটাত এখন বিশ্ববিদ্যালয় স্থাপন কৰা হওক। আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো আৰু পজিটিভ ৰিপ্লাই পাম বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰিছো। আপুনি 1 মিনিটত মেইন কথাটো কওক। মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, এই সদনে চৰকাৰক বৰপেটা জিলাত এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে পদক্ষেপ লবলৈ আহ্বান জনাইছে। শীৰ্ষক প্ৰস্তাৱক সমৰ্থন জনাই মই মাত্ৰ 1 মিনিট সময় দিছে ক'বলৈ ওলাইছো। উপাধ্যক্ষ ডাঙৰীয়া, বৰপেটা জিলাত এখন বিশ্ববিদ্যালয় লাগে বুলি এই দাবী দীৰ্ঘদিনীয়া পুৰণি। বহু দিনৰ পৰা বৰপেটাবাসীয়ে এই দাবী জনাই আছে। সত্ৰ নগৰী বৰপেটা জিলাত এখন বিশ্ববিদ্যালয় যে লাগে, আৰু বিশ্ববিদ্যালয় এখন হবলৈ হলে যিখিনি উপাদানৰ দৰকাৰ, যিখিনি ব্যৱস্থাপনাৰ দৰকাৰ, নিশ্চিতভাৱে 100% আছে। আৰু বৰপেটা জিলাৰ পৰা বহু বৰপেটা জিলাৰ সন্তানসকলে লিখা পঢ়া কৰি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশত ইতিমধ্যে কাম কাজ কৰি আছে। গতিকে মাননীয় ৰফিকুল ইছলাম ডাঙৰীয়াই যি প্ৰস্তাৱ আনিছে, এই প্ৰস্তাৱৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই কংগ্ৰেছ বিধায়িনী দলে আপোনাৰ জৰিয়তে মাননীয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছো, অতি সোনকালে বৰপেটা জিলাত এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে। কাৰণ বৰপেটা জিলাৰ বহু ছাত্ৰ ছাত্ৰী, ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয়ত গৈ ইতিমধ্যে তেওঁলোকে অধ্যয়ন কৰি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে বৰপেটা জিলাখনৰ শিক্ষাৰ ক্ষেত্ৰত আগলৈ যোৱাৰ স্বাৰ্থত এই চৰকাৰে বৰপেটা জিলাত এখন বিশ্ববিদ্যালয় স্থাপন কৰক, তাৰ দাবীৰে মোৰ বক্তব্য সামৰিছো। মাননীয় উপাধ্যক্ষ মহোদয়, বৰপেটা জিলাক অসম চৰকাৰে বহু আগতেই এখন বিশ্ববিদ্যালয় দিছে। বৰপেটা জিলাক উপেক্ষা কৰি বিশ্ববিদ্যালয়ৰ পৰা বঞ্চিত কৰিছে এনে নহয় ভট্টদেৱ বিশ্ববিদ্যালয়। কিন্তু পৰৱৰ্তী পৰ্যায়ত বৰপেটা জিলাখন বিভক্ত হৈ বজালী জিলা হল, গতিকে ভট্টদেৱ বিশ্ববিদ্যালয়খন বজালীত গল। এতিয়া বাকী যি বৰপেটা জিলাত থাকিলে সেই বৰপেটা জিলাত বিশ্ববিদ্যালয় নাইকিয়া হল। কিন্তু অসম চৰকাৰে অন্য অঞ্চলত বিশ্ববিদ্যালয় দিয়াৰ বহু আগতে বৰপেটা জিলাক বিশ্ববিদ্যালয় প্ৰদান কৰিছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ জৰিয়তে। অধ্যক্ষ মহোদয়, এতিয়া আমি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰৱৰ্তিত হৈ আছে, আৰু এই 2020 ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত ডিগ্ৰী প্ৰদান কৰাৰ ক্ষমতা এতিয়া কেৱল বিশ্ববিদ্যালয়ৰ নহয়, মহাবিদ্যালয়কো স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিলে এখন মহাবিদ্যালয়কো ডিগ্ৰী প্ৰদান কৰাৰ ক্ষমতা ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশনে প্ৰদান কৰিছে। অৰ্থাৎ পূৰ্বে NEP হোৱাৰ আগত বিশ্ববিদ্যালয়ৰ যি গুৰুত্ব আছিল যে বিশ্ববিদ্যালয়ে ডিগ্ৰী প্ৰদান কৰিব পাৰে, সেই
এতিয়া সম্পূৰ্ণৰূপে সলনি হৈছে এতিয়া মহাবিদ্যালয়েও ডিগ্ৰী প্ৰদান কৰিব পাৰে এই যি অঞ্চলৰ কথা কৈছে গোৱালপাৰা বৰপেটা ধুবুৰী এই অঞ্চলত কেইবাখনো মহাবিদ্যালয় তেওঁলোকে খুব ভাল ফলাফল কৰি আগুৱাই গৈছে মই উল্লেখ কৰিব বিচাৰো বৰপেটাৰ বিএন কলেজ ধুবুৰীৰ বিএন কলেজ বা গোৱালপাৰা মহাবিদ্যালয় তেখেতসকলে নেকৰ এক্ৰিডিটেশ্যনতো ভাল ফলাফল কৰিছে অটোনমাস মানে মহাবিদ্যালয় স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ ষ্টেটাছ লাভ কৰিছে গতিকে বৰপেটা জিলাত যিসমূহ প্ৰায় 20খন প্ৰাদেশিকৃত মহাবিদ্যালয় আছে মই মাননীয় বিধায়কৰ জৰিয়তে ৰফিকুল ইছলামৰ জৰিয়তে আহ্বান জনাওঁ যে মহাবিদ্যালয়সমূহে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা আগবঢ়াওক যেতিয়াই স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিব স্বায়ত্তশাসিত মহাবিদ্যালয় মানে এক প্ৰকাৰ ডিম ইউনিভাৰ্চিটি গতিকে তেতিয়া আমি তাক বিশ্ববিদ্যালয় পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ ফালে আগুৱাই নিবলৈ সহজ হ'ব মই আটাইকেইখন মহাবিদ্যালয় তেওঁলোকে যাতে নেকত ভাল ফলাফল মানে ক্ৰেডিট তেওঁলোকে যাতে পাব পাৰে তাৰ কাৰণে প্ৰচেষ্টা চলাওক তেওঁলোকে স্বায়ত্তশাসিত মহাবিদ্যালয় হোৱাৰ কাৰণে প্ৰচেষ্টা চলাওক আৰু এতিয়া যি 4 বছৰীয়া ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম আমাৰ নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ ফালৰ পৰা স্বীকৃতি দিছে এইকেইটা দিনত আমাৰ প্ৰায় অসমত এতিয়া 17খন মহাবিদ্যালয়ে এনচিটিৰ পৰা 4 বছৰীয়া বিএড ডিগ্ৰী বিএড বা বিএসসি বিএড বিকম বিএড এই ধৰণৰ ডিগ্ৰী পৰিচালনা কৰাৰ কাৰণে স্বীকৃতি লাভ কৰিছে আৰু কেইখনমান মহাবিদ্যালয়ে লেটাৰ অফ ইন্টেন্ট তেওঁলোকে পাইছে এতিয়া আগৰ 2 বছৰীয়া বিএড উঠি যাব 4 বছৰীয়া মানে ইন্টিগ্ৰেটেড বিএড কোৰ্স আহিব তাত আমাৰ মহাবিদ্যালয়সমূহে অংশগ্ৰহণ কৰিব লাগে এতেকে মহাবিদ্যালয়সমূহে নিজৰ যাত্ৰা অটোনমাস মহাবিদ্যালয়লৈ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন পৰিচালনা কৰা মহাবিদ্যালয়লৈ আৰু তাৰ জৰিয়তে একোখন বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পথটো নিজে কাটি ল'ব পাৰে ৰাস্তাটো নিজে মুকলি কৰি ল'ব পাৰে তাৰ কাৰণে চৰকাৰৰ বিশ্ববিদ্যালয় কৰাৰ সিদ্ধান্তলৈ ৰখি থাকিব নালাগে এতেকে তেনেকুৱা কোনো মহাবিদ্যালয় আগবাঢ়ি আহিলে চৰকাৰেও তাত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি মই মন্ত্ৰী হিচাপে বিধায়ক গৰাকীক প্ৰতিশ্ৰুতি জনাইছো নিশ্চিতভাৱে কোনো অঞ্চল অসমৰ কোনো অঞ্চলে ডিগ্ৰী প্ৰদান কৰা শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত হৈ নাথাকে তেওঁলোকে সুবিধা লাভ কৰিব চৰকাৰৰ সম্পূৰ্ণ সহযোগিতা থাকিব ধন্যবাদ থ্যাংক ইউ মাননীয় সদস্য আপোনাৰ খুব সুন্দৰ ৰিপ্লাই পালে হয় উপাধ্যক্ষ মহোদয় মই এটা কথা কৈ শেষ কৰিম হয় মাননীয় মন্ত্ৰী মহোদয় কৈছে যে বজালিত এখন বিশ্ববিদ্যালয় দিছে নো ডাউট বজালি এইটো এটা সময়ত বৰপেটাৰ অংগ আছিল আৰু বজালি আমাৰ শিক্ষা নগৰী ভাল জায়গা তাতে দিছে কিন্তু বজালি একেবাৰে আমাৰ ডিস্ট্ৰিক্টৰ বৰ্ডাৰ আছিল আৰু জিলাও যেহেতু বেলেগকৈ হৈ গ'ল গতিকে সেই কথাটো মানে সেইটোৱে যদি ভাবি থাকে যে দিছিল এটা সময়ত বজালিৰ পৰা বৰপেটা ডিস্ট্ৰিক্টৰ বৰ্ডাৰ 100 কিলোমিটাৰ উজিৰৰ চৰ চটলা এইবিলাক যদি আমি হিচাপ কৰো এটা এটা একেবাৰে সাইড নলবাৰী কাষতে আছিল ঠিক আছে তাতে হৈ গৈছে জিলা যেহেতু বেলেগ হল পৰৱৰ্তী বৰপেটা বা গোৱালপাৰা ধুবুৰী কথা থেকে আশ্বাস দিছে যে কলেজ বিলাকত কিন্তু কলেজৰ নেকৰ যিটো ইনস্পেকশন হৈছে মাজত এটা সময় আছিল 20 জনকৈ শিক্ষকৰ পদ খালি থকাৰ কাৰণে এই সময়ত তেখেতসকলৰ পাৰফৰমেন্স বেয়া হোৱাৰ কাৰণে বহুত কলেজৰ নেকৰ ৰেজাল্ট বেয়া হল এই এটা ঘটনা হৈ গৈছে যেনক তথাপি বৰপেটাত আমাৰ নৱজ্যোতি বা মন্দিয়া এমসি কলেজ বিএস কলেজ বৰনগৰ বহুত ভাল এইবিলাকৰ ৰেজাল্ট বা গোৱালপাৰা কলেজ ধুবুৰী কলেজ আছে অটোনমাস যদি দি বিশ্ব তাতে যদি পঢ়াৰ সুবিধা পায় আমাৰ ল'ৰা ছোৱালী যদি পিজি কোৰ্স থাকে তেনেকুৱা যদি কৰে গতিকে ধুবুৰী গোৱালপাৰা আৰু বৰপেটা এটলিষ্ট 3টা ডিস্ট্ৰিক্টত 3টা অটোনমাস মানে কৰি কলেজক অতি সোনকালে কৰিব বুলি মই অনুৰোধ ৰাখি তেখেতে যেটো পজিটিভ ৰিপ্লাই দিছে মোৰ প্ৰস্তাৱ মই উঠাই লৈছো ধন্যবাদ যেহেতু মাননীয় সদস্য ডক্টৰ ৰফিকুল ইছলাম ডাঙৰীয়া সকলো প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে গতিকে উক্ত প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা সদনৰ সন্মতি আছেনে যিসকল সদস্যই সপক্ষে হয় যিসকল বিপক্ষে নহয় মই সপক্ষে সংকল্প প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হ'ল এতিয়া কাৰ্যসূচী নং 11 সংকল্প প্ৰস্তাৱ আণ্ডাৰ ৰুল 115 মাননীয় সদস্য আব্দুৰ ৰছিদ মণ্ডল ধন্যবাদ উপাধ্যক্ষ ডাঙৰীয়া ৰেজুলেশ্যনটো আছিল এনেকুৱা দ্য চাৰ্ভিচেছ অফ the non-teaching staff of the venture educational institution in the state of Assam which were provincialized and allowed fixed pay
shall be regularized with effect from the date of provincialization of the institution, and all benefits shall be given as applicable to the state government employees of the corresponding rank. Sir, বিধানসভা আৰম্ভণিৰ আগতে আমি সচলে দেখা পাইছিলো বিভিন্ন সংগঠনে আন্দোলন কৰি আছে, তাৰ মাজত সদৌ অসম 21-22-23 প্ৰাদেশিক স্নাতক মহাবিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় সৰ্বস্তৰৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চৰ এটা আন্দোলন আছিল। অল আসাম ড্ৰপ আউট এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এছ'চিয়েশ্যন তেওঁলোকৰ আন্দোলন আছিল। আমি আমাৰ বিধায়িনী দলে সেই আন্দোলনকাৰীসকলৰ যেতিয়া সাক্ষাৎ কৰিছিল, তেওঁলোকে কিছুমান মেমৰেণ্ডাম দিছিল, কিছুমান তথ্য আমাক যোগান দিছিল। যেনেকৈ আপোনাৰ অপ্ৰাদেশিক স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়কে সৰ্বস্তৰৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চৰ যিটো দাবী আছিল যে 23/9/2022 তাৰিখে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1539 জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, 4/2/2021 তাৰিখে উচ্চ মাধ্যমিক বিদ্যালয়ৰ 470 জন অনাশিক্ষক কৰ্মচাৰী, 2022 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 172 জন অনাশিক্ষক কৰ্মচাৰী, 2023 বৰ্ষৰ 22 ছেপ্টেম্বৰ তাৰিখে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 178 জন অনাশিক্ষক কৰ্মচাৰী, 4/2/2021 তাৰিখে জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ 828 জন অনাশিক্ষক কৰ্মচাৰী, 4/2 এনেকৈ মই গাই নিদিওঁ 3888 জন অনাশিক্ষক কৰ্মচাৰী যিসকলৰ ইনষ্টিটিউচন প্ৰভিন্সিয়েলাইজ হ'ল, তেওঁলোকৰ পোষ্ট প্ৰভিন্সিয়েলাইজ কৰা হ'ল, কিন্তু তেওঁলোকক 1948ৰ যিটো মিনিমাম ৱেজ এক্টৰ অধীনত তেওঁলোক ফিক্সড পে দিয়া হ'ল, যিটো কথা তেওঁলোকৰ আপত্তি। এই ক্ষেত্ৰত মই লক্ষ্য কৰি চাইছো যে আমাৰ যিটো আছিল The Assam Education Provincialization of Services of Non-Teaching Staff of Venture Educational Institution Act 2018 তার clause 6 or A 6 or section clause 6 or section 2 section 3 এই দুটা সেকশনৰ এমেন্ডমেন্টৰ প্ৰয়োজন আছে। যি সেকশনত তেওঁলোক এই শিক্ষকসকলে পোষ্ট প্ৰভিন্সিয়েলাইজ কৰা হৈছে, সাৰ্ভিস প্ৰভিন্সিয়েলাইজ কৰা হৈছে, কিন্তু তেওঁলোকক ফিক্সড পে দিয়া হৈছে, যিটো গোটেই মই ভাবো যে চৰকাৰী কৰ্মচাৰী আমি ডিফাইন কৰো, ৰিকগনাইজ কৰিলো চৰকাৰী কৰ্মচাৰী হিচাপে, কিন্তু ফিক্সড পে দি পেলাই তেওঁলোকক এক্স কেডাৰ পোষ্টত পাৰ্চনেল পোষ্টত তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিবলৈ তেওঁলোকক অন্যায় কৰা হৈ আছে। যে এই পোষ্ট বিলাক এক্স কেডাৰ কেডাৰ পোষ্ট হ'ব লাগিছিল, কাৰণ এইখিনি মানুহ এবাৰ যেতিয়া পোষ্ট ক্ৰিয়েট কৰা হয় আৰু যদি এক্স কেডাৰ কৰা হয় তো পাৰ্চনেল পোষ্ট কৰা হয়, তেনেহলে কি হ'ব, এই মানুহখিনি ৰিটায়াৰমেন্টত যোৱাৰ লগে লগে পোষ্টখিনি এবলিছ হ'ব। আমাৰ প্ৰত্যেক বছৰে আমাৰ জনসংখ্যা বাঢ়ি আছে, এনৰোলমেন্ট বাঢ়ি আছে, গতিকে বৰ্ধিত এনৰোলমেন্টক একমোডেট কৰাৰ কাৰণে আমাৰ শিক্ষানুষ্ঠানৰ সংখ্যা বাঢ়িব লাগিব, তাত শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা বাঢ়িব লাগিব, তাত নন টিচিং ষ্টাফো বাঢ়িব লাগিব। কিন্তু আইনৰ দ্বাৰা যদি আমি সেইটো ৰেষ্ট্ৰিকশ্যনত লৈ যাওঁ যে পাৰ্চনেল পোষ্ট ক্ৰিয়েশ্যনৰ দ্বাৰা তেওঁলোকক দিয়া হয়, অকল মাত্ৰ তেওঁলোকে ছাৰ্ভিচ দিছিল, তেওঁলোকক পুতৌ কৰাৰ নিচিনা হৈছে, যে ফিক্সড পে দি পেলাই তেওঁলোকক অন্ততঃ ৰিটায়াৰমেন্টলৈকে তেওঁলোকক জীয়াই থকাৰ সুবিধা দিয়া হৈছে। যে তেওঁলোকক মাত্ৰ যে ভেঞ্চাৰ স্কুলটো ইনষ্টিটিউচন প্ৰভিন্সিয়েলাইজ কৰিলো, তেওঁলোকৰ ইনষ্টিটিউচনটো প্ৰভিন্সিয়েলাইজ হ'ল, তেওঁলোকৰ চাকৰি কৰিলেও এটা পুতৌ কৰাৰ নিচিনা, যে জাষ্ট পাৰ্চনেল পোষ্ট আৰু ফিক্সড পে, যিটো নেকি সেই পুৰণা যিটো মিনিমাম ৱেজ এক্টৰ অধীনত তেওঁলোকক দিয়া হ'ল। গতিকে এই যিটো এক্ট The Assam Education Provincial of Services of Non-Teaching Staff of Venture Education Institution Act 2018 তাৰ এমেন্ডমেন্ট বিচাৰিছো ক্লজ 6 or section 2 section 3 ইয়াৰ এমেন্ডমেন্ট কৰি পেলাই ইয়াতে এই পোষ্ট বিলাক কেডাৰ পোষ্টৰ ব্যৱস্থা কৰা হওক, আৰু তেওঁলোকৰ যিটো ৰেংক অনুযায়ী যিটো স্যালাৰি অন্যান্য গভৰ্নমেন্ট এমপ্লয়িজ যিটো স্যালাৰি পায় সেই স্যালাৰি ব্যৱস্থা কৰা হওক,
তেওঁলোকে পেঞ্চন যিটো পেঞ্চনৰ ব্যৱস্থা আছে পেঞ্চন ব্যৱস্থা কৰক আৰু কিছুমান এনেকুৱা এমপ্লয়ী নন টিচিং ষ্টাফে ঠিক প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত তেওঁলোকে আইদাৰ ৰিটায়াৰ্ড কৰিছে নহলে সেইদিনাখনো মৰিছে কিন্তু তেওঁলোকে এই এক্ট অনুযায়ী তেওঁলোকে কোনো বেনিফিট নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ মনত কৰে এবাৰ এইবিলাক ইনষ্টিটিউট অফ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত এইসকলৰ ক্ষেত্ৰত আৰু ঘোষণা কৰিছিল যে তেওঁলোকক পেঞ্চন বা বেনিফিট দিয়া হ'ব মই দাবী কৰিছো যে এনেকুৱা প্ৰয়োজনীয় এমেণ্ডমেণ্টৰ দ্বাৰা এনেকুৱাকৈ ঠিক প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত ৰিটায়াৰ্ড হোৱা বা মৃত্যুবৰণ কৰা মানুহখিনিক এটলিষ্ট 10 লাখ টকাৰ গ্ৰেচুইটি চেংচনৰ ব্যৱস্থা কৰিলে অন্ততঃ তেওঁলোকে ইমান দিনে আমাক দিয়া সাৰ্ভিসৰ মাননীয় সদস্য এতিয়া সময় দুটা পাইছে সদনৰ অনুমতি সাপেক্ষে কিছু সময় আমি এক্সটেন্ড কৰি লৈছো কন্টিনিউ কনক্লুড কৰক গতিকে মাননীয় মন্ত্ৰী মহোদয় মই জানো তেখেতে যথেষ্ট কষ্ট সহনশীল ব্যক্তি তেখেতে মন্ত্ৰী হোৱাৰ আগতে তেখেতেও এটা দীঘলীয়া সংগ্ৰামী জীৱনৰ পৰা আহিছে আৰু এনেকুৱা এটা বিভাগত আছে যে তেখেতে আটাইতকৈ বেছি সংগ্ৰাম ফেচ কৰিব লগা হৈছে নেকি আটাইতকৈ বেছি তেওঁৰ বিভাগতে বিভিন্ন স্তৰৰ মানুহবিলাক সংগ্ৰাম তেখেতে ফেচ কৰি আহিছে মেক্সিমাম মিটিং কৰা বুলি আমি গম পাওঁ যে তেখেতে অন্যান্য ইস্যু আছে মই মাত্ৰ এটা ইস্যুহে আনিছো যে হাইয়েষ্ট ইস্যু থকা ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট এই মানুহখিনিৰ ক্ষেত্ৰত ন্যায় কৰাৰ কাৰণে এই যিটো আইনৰ প্ৰয়োজনীয় সংশোধন ঘটাই যিটো মই ৰেজলিউশ্যন আনিছো মই নাজানো মই এইটো বিশ্বাস কৰো যে চৰকাৰে এই ৰেজলিউশ্যন গ্ৰহণ নকৰিব তথাপিতো এই দাবী উত্থাপন কৰিছো এই কাৰণে যে চৰকাৰৰ দৃষ্টিগোচৰ হোক চৰকাৰে আইনৰ এমেণ্ডমেণ্টৰ কাৰণে যি প্ৰয়োজন ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি দাবী উত্থাপন কৰি মোৰ ডক্টৰ আসিফ মোহাম্মদ নাজাৰ মাননীয় উপাধ্যক্ষ মহোদয় আজি এই সদনৰ সদস্য বিধায়ক শ্ৰী আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াই যি সংকল্প প্ৰস্তাৱ আনিছে তাৰ সমৰ্থনত মই দুহাৰমান ক'ব বিচাৰিছো মাননীয় উপাধ্যক্ষ মহোদয় এখন শিক্ষানুষ্ঠানৰ বাবে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমান গুৰুত্ব পায় শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে আমি সকলোৱে জানো যে এখন শিক্ষানুষ্ঠানৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলে যদি ভালদৰে ল'ৰা ছোৱালীক নপঢ়ায় তেতিয়া সেইখন শিক্ষানুষ্ঠানৰ ল'ৰা ছোৱালী কেতিয়াও ভাল নহয় সেই একেধৰণে যে চৰকাৰী কৰ্মচাৰী আছে কেৰাণী আছে চকীদাৰ আছে তেখেতসকলে যদি ভালদৰে কাম নকৰে তেতিয়া সেই স্কুলখনৰ কেতিয়াও পৰিচালনা কমিটিৰ উন্নতি নহয় বা স্কুলখনৰ উন্নতি নহয় আমি সকলোৱে জানো অধ্যক্ষ মহোদয় যে যি ধৰণে শিক্ষক শিক্ষয়িত্ৰীসকলক সমান মৰ্যাদা দিয়া হৈছে সেই একেধৰণে সদনে আমাৰ কৰ্মচাৰীসকলকো সমান মৰ্যাদা দিব বুলি চিন্তা কৰিবলৈ মই আশা ৰাখিলো মাননীয় উপাধ্যক্ষ মহোদয় আমি জানো যে এখন ভাৰতীয় নাগৰিক হিচাপে সমান কামৰ বাবে সমান অধিকাৰ পোৱাটো প্ৰত্যেকজন নাগৰিকৰ মৌলিক অধিকাৰ গতিকে তেনেস্থলত যিবোৰ কৰ্মচাৰী আছে তেখেতসকলে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে যেতিয়া এখন স্কুল প্ৰাদেশিকৰণ হয় তেতিয়াৰ পৰা তেখেতসকলে এই চাকৰিবোৰ নোপোৱাৰ কাৰণে যি ধৰণে বঞ্চিত হয় সেইটোৰ ওপৰত আমাৰ মন্ত্ৰী ডাঙৰীয়া অলপ চাব লাগে কাৰণ এবাৰ এই চাকৰিয়ালসকলে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নোৱাৰে নিজৰ ঘৰত কোনো যদি বেমাৰ থাকে বেমাৰীৰ কথা চিন্তা কৰিব নোৱাৰে নিজৰ ঘৰত ৰোগী থাকিলে ৰোগীৰ কথা চিন্তা কৰিব নোৱাৰে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নোৱাৰে আমি এনেকুৱাও দেখিছো যে বহু বছৰ ধৰি এই বিনা বেতনত বহুত কৰ্মচাৰীয়ে এতিয়ালৈকে খাটি আছে তাৰ পিছতো এনেকুৱা হৈছে যে তেওঁলোকৰ নতুন কোনো চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ বয়স নাই গতিকে মই মাননীয় মন্ত্ৰী ডাঙৰীয়া এইটোৰ ওপৰত বিবেচনা কৰিবলৈ অনুৰোধ জনালো অনাৰেবল মেম্বাৰ আমিনুল ইছলাম সিনিয়ৰ 1 মিনিটত ক'ব কথাখিনি কি ক'ব আছে উপাধ্যক্ষ মহোদয় কৰিব নালাগে এই বিষয়টো যিটো নন টিচিং ষ্টাফৰ
কথাটো ইয়াত অনা হৈছে আৰু 2013 চনত যিবিলাক প্ৰাদেশিকৰণ হৈছিল সেই শিক্ষকসকলে তেতিয়া আইনমতে তেওঁলোকে ৰেগুলাৰ পেমেণ্টটো পাই আছে আৰু নন টিচিং ষ্টাফেও তেওঁলোকে ৰেগুলাৰাইজ কৰা হৈছে তেওঁলোকৰ চাকৰি কিন্তু 2018 চনৰ এক্টৰ পিছত যিখিনি টিচিং ষ্টাফ তেওঁলোকক অধিকাংশ টিউটৰ কৰি দিয়া হ'ল আৰু নন টিচিং ষ্টাফক তেওঁলোকক এটা ফিক্স চেলাৰী দিয়া হ'ল আৰু দেখা গ'ল তেওঁলোকৰ যেটো কোৱালিফিকেশন তেওঁলোকৰ ক্ৰাইটেৰিয়া সম্পূৰ্ণ ঠিকে আছে কিন্তু তেওঁলোকক অন্যান্য বিভাগৰ কৰ্মচাৰীৰ সমান তেওঁলোকক মৰ্যাদাটো দিয়া হোৱা নাই এই ক্ষেত্ৰত আমি গম পাইছিলো কালিও যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে এইবাৰ আকৌ কিবা এমেন্ডমেন্ট আনিব বুলি কৈছিলে আমি বহুদিন ধৰি এটো অপেক্ষা কৰি আছিলো যে 2018 এক্টৰ যদি এমেন্ডমেন্ট আনে ইয়াত বহুত টিচিং এণ্ড নন টিচিং দুইটা সেকশনতে এমেন্ডমেন্ট অলপ আনিব লাগিব কাৰণ টিচাৰ সকলৰ আমি দেখিছো যে অসমত কেইবা খোৱা আছে যিসকলৰ টেট আৰু আদাৰ যে প্ৰফেশনাল কোৱালিফিকেশন গোটেইখিনি সম্পূৰ্ণ ঠিক আছে কিন্তু তেওঁলোক এতিয়ালৈকে ৰেগুলাৰাইজ হোৱা নাই তেওঁলোকৰ টিউটৰ বনাই ৰখা হৈছে আৰু নন টিচিং ষ্টাফে বহুতে কিন্তু এতিয়ালৈকে এই আইনৰ আওতাত পৰা নাই কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল 2013 যিবিলাক প্ৰভিঞ্চিয়েল হৈছিল আৰু 2021 হৈছিল একেই ক্ৰাইটেৰিয়াৰ একে ক্যাটেগৰি স্কুলবিলাক ড্যান্সাৰ একে সময়তে কৰা তেওঁলোক একে নিয়মত ৰিকগনাইজ হোৱা তেওঁলোকৰ কোৱালিফিকেশন গোটেইখিনি সেম কিন্তু তেওঁলোক হৈ গ'ল ৰেগুলাৰ তেওঁলোক হৈ গ'ল টিউটৰ আৰু তেওঁলোক হৈ গ'ল ৰেগুলাৰ যিখিনি নন টিচিং ষ্টাফ আৰু বাকি পিছৰখিনি নহ'ল এই কথাটো কিন্তু বহুত তেওঁলোকে ঘূৰি থাকে বিভিন্নজনক কোৱাই আন্দোলন কৰি থাকে কিন্তু এই যে বৈষম্যটো হৈ গ'ল এটা আমি ভাবো যে যদি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে এবাৰ এমেন্ডমেন্টটো আনিব এবাৰ যদি এমেন্ডমেন্ট আনি এই সমস্যাটো চিৰতৰে সমাধান কৰি দিয়ক ইয়াৰ পিছত যাতে অসম বিধানসভাৰ মজিয়াত এই বিষয়টো আৰু উত্থাপন কৰিব লগা নহয় এই কথাটো মই ভাবো যে অধ্যক্ষ মহোদয় আমাৰ সচিব মণ্ডল ডাঙৰীয়াৰ প্ৰস্তাৱটোক মই সমৰ্থন জনাই ক'ব বিচাৰিছো যে 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা আগৰ আইনখন মতে তেওঁলোকে ফিক্স পেড চাকৰি কৰি আছে টোটেল স্যাৰ কলেজ আছে 297 হায়াৰ ছেকেণ্ডাৰী স্কুল 172 হাই স্কুল 1281 আৰু এমই আৰু এমভি স্কুল 1539 টোটেল স্যাৰ 3271 জন মানুহে চাকৰি কৰি আছে আৰু তেওঁলোকৰ দৰমহাটো স্যাৰ কেনেকৈ পাই আছে এলডিএ বিলাকে পাই আছে স্যাৰ 10000 ইউডিএ বিলাকে পাই আছে স্যাৰ 12400 আৰু ফৰ্থ গ্ৰেডে পাই আছে 8700 টকা কথাটো হ'ল স্যাৰ আমাৰ এটাই কথা যে আমাৰ মণ্ডলৰ হেৰিটো আমাৰ শিক্ষামন্ত্ৰী মহোদয় আছে এমেন্ডমেন্ট আনিব বুলি কৈছে এডুকেশ্যনৰ এখন বিল আনিব বুলি কৈছে এইখিনি যিখিনি মানুহে ইয়াত কাম কৰি আছে নন টিচিং ষ্টাফ 2021 5 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকক এন্ট্ৰি ফিক্স পেৰ সলনি এটা নিয়মীয়া হাৰত অন্যান্য কৰ্মচাৰী লেখিয়াকৈ স্যাৰ দৰমহাটো ব্যৱস্থা কৰি দিলে পৰিয়ালখিনি উপকৃত হ'ব নহ'লে স্যাৰ 10 বছৰ আগৰ পৰা 12 বছৰ আগৰ পৰা চাকৰি কৰি আছে তেওঁলোকৰ পৰিয়াল চলাত দুৰ্বিহ অৱস্থা হৈ পৰিছে স্যাৰ ধন্যবাদ কমলাক্ষদেৱ প্ৰকাশ এটা ৰাজ্যৰ আটাইতকৈ ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু স্যাৰ খালি ডেভেলপমেণ্ট মিনছ ৰাস্তা ঘাট নহয় এডুকেশ্যন চিষ্টেমটোৰ ওপৰত ডেভেলপমেণ্ট বেছ কৰে আৰু আমাৰ মানসিকতাটো কেনেকুৱা এডুকেশ্যনৰ ওপৰত বেছ কৰে এইটো কাৰণে ইতিমধ্যে আমি দেখা পালো যে আমাৰ ৰাজ্যৰ এডুকেশ্যন চিষ্টেমত আমূল এটা পৰিৱৰ্তন হৈছে আৰু ইতিমধ্যে আমি দেখা পালো আমি ধন্যবাদ জনাইছো অসম কেবিনেটত যে সাব কমিটি বনোৱা হৈছে আৰু কিছুমান সিদ্ধান্ত লোৱা হ'ব আৰু বিলটো অনা হ'ব নিশ্চয় পজিটিভ কিছুমান কথা থাকিব আৰু মই এটা বস্তুই ক'ব বিচাৰিছিলো যে আজি শিক্ষা সেতু আদি কৰি বহুতখিনি সিদ্ধান্ত লোৱা হৈছে আজি টিউটৰৰ চেলাৰীৰ সমস্যা এটা আছে এই যিখিনি সৰু সুৰা সমস্যা মই ভাবো যে এই যে সাব কমিটি বনোৱা হৈছে তাৰ যোগেদি আমাৰ এই যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান হ'ব আৰু আগন্তুক দিন আমাৰ এই এডুকেশ্যন চিষ্টেমটো আৰু আগবাঢ়ি যাব আৰু আমাৰ ভাৰতবৰ্ষৰ বুকত এটা স্থান ল'ব বুলি মই আশা ব্যক্ত কৰিছো মাননীয় অধ্যক্ষ মহোদয় আমি শিক্ষাৰ যিকোনো আইনৰ ক্ষেত্ৰত এটা কথা সদায় মনত ৰাখিব লাগিব বা মনত ৰখাটো প্ৰয়োজন যে পাৰ্লিয়ামেণ্টে পাছ কৰা শিক্ষাৰ অধিকাৰ আইন এখন আছে এলিমেণ্টাৰী বা প্ৰাথমিক শিক্ষা খণ্ড ক্লাছ 8লৈকে দ্বিতীয়টো হ'ল মাননীয় উপাধ্যক্ষ মহোদয় যে শিক্ষক কোন হ'ব কেনেকুৱা হ'ব তেওঁলোকৰ কোৱালিফিকেশ্যন কি হ'ব প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব এই বিষয়খিনি নিৰ্ধাৰণ কৰি দিছে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন আৰু
উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশ্যন বা AICTE। গতিকে এতিয়া ৰাইট টু এডুকেশ্যন এক্ট আমি মানি চলি আমাৰ প্ৰাধিকৰণ আইনখন আমি গ্ৰহণ কৰিছিলোঁ। আমি নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTৰ নৰ্মছ মানি আমি এই শিক্ষক আৰু টিচাৰ আৰু টিউটৰৰ ব্যৱস্থা আমি কৰিছিলোঁ। 2017 চনৰ যিখন প্ৰাধিকৰণ আইন, সেই আইনখন যদি ভালকে পঢ়ি চাই তেতিয়া দেখিব তাৰ মূল কথাটো বিদ্যালয় প্ৰাধিকৰণ নাছিল। তাৰ মূল কথাটো আছিল বিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলৰ সেৱাৰ প্ৰাধিকৰণ। কিন্তু তাত এই ব্যৱস্থাও আছিল যে কৰবাত যদি প্ৰয়োজন হয়, বিদ্যালয়ৰ যদি আন্তঃগাঁথনি ভাল, বিদ্যালয়ত যদি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে, তেনেহলে তাক সেলফ বেস স্কুল হিচাপে কৰাৰ ব্যৱস্থা আইনখনত আছিল। কিন্তু প্ৰাধিকৰণ কৰাৰ দিনাখনেই যে কিমান বিদ্যালয় সেলফ বেস হ'ব আৰু কিমান বিদ্যালয় তেওঁলোকে বেলেগ বিদ্যালয়ত সামিল হ'ব, সেই সংখ্যাটো নিৰূপিত হৈ থকা নাছিল। যোৱা বছৰ কেইটাত আমি দীঘলীয়া এক্সাৰসাইজ কৰি আমি এটা পৰিসমাপ্তিলৈ আহিছো যে আমাৰ ইমানখন বিদ্যালয় এটা সেলফ বেস হিচাপে বিদ্যালয়সমূহ থাকি যাব আৰু বাকি বিদ্যালয়সমূহ অন্য বিদ্যালয়ৰ লগত সামিল হ'ব। এতিয়া পদসমূহ ৰিটেনশনৰ প্ৰয়োজন হ'ব নহয়, পদসমূহ পাৰ্সোনেল পোষ্ট হিচাপে তাৰ ৰিটায়াৰমেন্টৰ লগে লগে সমাপ্তি ঘটিব নে সেই পদসমূহক এটা স্থায়ী ৰিটেনশন দি তাক কেৰি ফৰৱাৰ্ড কৰা হ'ব, বা সেই তাত যেতিয়া এজন ব্যক্তি তেওঁ যেতিয়া অৱসৰ গ্ৰহণ কৰিব তাৰ বিপৰীতে আকৌ নতুনকৈ নিযুক্তি কৰা হ'ব নে নহ'ব, এই সিদ্ধান্তটো ল'বৰ কাৰণে প্ৰথম আমাক এই তথ্যটো দৰকাৰ যে কিমানখন বিদ্যালয় সেলফ বেস হ'ল আৰু কিমানখন বিদ্যালয় বেলেগ বিদ্যালয়ৰ লগত সামিলকৰণ কৰা হ'ল। এই ডাটাখিনিৰ ক্ষেত্ৰত আমি এটা সমাপ্তিলৈ আহিছো আৰু এটা সিদ্ধান্ত ল'ব পৰা পৰ্যায়ত আমি উপনীত হৈছো। উপযুক্ত সময়ত আমি নিশ্চিতভাৱে সিদ্ধান্ত আমি গ্ৰহণ কৰিম। 2021 চনৰ আইনখনৰ যিসকল আউটাৰ ভিতৰলৈ নাহিল, কিন্তু তেওঁলোকে ভাবে যে তেওঁলোকৰ যুক্তিযুক্ততা আছে, এনে বহু সংগঠন ব্যক্তিৰ আবেদন নিবেদন আমি যোৱা সময়খিনিত আমি পাইছো। আৰু এই পোৱা আবেদন নিবেদনখিনিৰ ভিত্তিত কেবিনেটে এখন উপসমিতি গঠন কৰি দিছে যে এই আবেদন নিবেদনখিনি পৰীক্ষা কৰা আৰু কোনো সংশোধনীৰ প্ৰয়োজনীয়তা আছে নেকি এইটো বিবেচনা কৰাৰ কাৰণে। যোৱাকালিও কেবিনেট উপসমিতি য'ত আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তাত সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে। যোৱাকালিও কেবিনেট উপসমিতিয়ে তন্নকৈ দফা দফাকৈ আমি বস্তুবিলাক পৰ্যালোচনা কৰি চাইছো আৰু মই আশা ৰাখো যে কেবিনেট উপসমিতিয়ে খুব সোনকালে এটা ৰিপৰ্ট দিব। মাননীয় বিধায়কসকলক মই আশ্বস্ত হ'বলৈ অনুৰোধ জনাইছো, যিহেতু এখন কেবিনেট উপসমিতিয়ে এই বিষয়সমূহ পৰীক্ষা কৰি আছে, তেনে আমি কেবিনেট উপসমিতিৰ কি প্ৰতিবেদন দিয়ে, কি সিদ্ধান্তত উপনীত হয়, আজি মই মন্ত্ৰী হিচাপেও একো মন্তব্য নিদিওঁ, কাৰণ এতিয়া যিহেতু এখন কেবিনেট মোৰ ওপৰত এখন কেবিনেট সাব কমিটি আছে, গতিকে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনলৈকে অপেক্ষা কৰিবলৈ মই মাননীয় বিধায়কসকলক মই অনুৰোধ জনাইছো। আৰু সকলো সমস্যা নীতিৰ আধাৰত, প্ৰচলিত ব্যৱস্থাৰ আধাৰত আৰু যি কেন্দ্ৰীয় আমাৰ আইন আছে ৰাইট টু এডুকেশ্যন এক্ট আৰু নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন এক্ট যি আছে তাৰ আধাৰতে আমাৰ ব্যৱস্থাখিনি আমি গঢ়ি তুলিম। ধন্যবাদ। থেংক ইউ। স্যার মাননীয় সদস্য আপোনাৰ সংকল্প প্ৰস্তাৱটো প্ৰচাৰ কৰিবনে? উপাধ্যক্ষ মহোদয়, এটা এটা সাজেশন আছে, এটা অনুৰোধ আছে মন্ত্ৰী ডাঙৰীয়া, সাব কমিটিৰ ওপৰত কমেন্ট দিব নোৱাৰে। কেবিনেট সাব কমিটি যে গঠন কৰিছে, যেহেতু বিধানসভাত কথাটো আলোচনা হৈছে, যিসমূহ বিধানসভা সমষ্টিত এনেকুৱা বিদ্যালয় মহাবিদ্যালয়ৰ ওপৰত কথা বাৰ্তাবোৰ চলি আছে, মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম কেবিনেট সাব কমিটিয়ে সেই বিধায়কসকল যিসকল বিধায়কৰ এলেকাত আছে বিদ্যালয়সমূহ এবাৰ তেখেতসকলৰ লগত আলোচনা কৰিব লাগে। স্যার এটা কথা মন্ত্ৰী মহোদয়ে ভাল কথা কৈছে, কেবিনেট উপসমিতি হৈছে আৰু চালিজাৰি চাই আছে। তেখেতে কৈছে যে RT এক্ট হিচাপে কামখিনি গৈ আছে, কিন্তু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ক্ষেত্ৰত যি 2021 চনত যিসকলক প্ৰভিন্সিয়েলাইজ কৰিলে LPMৰ পৰা কলেজলৈকে
লাইব্ৰেৰিয়ান বা থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড কোনো কোৱালিফিকেশ্যনৰ বাৰ নাই, গতিকে এই সকলকতো ৰেগুলাৰ কৰিব পাৰে। বাকী 2013 যেনেকুৱা আপোনাৰ ৰেগুলাৰ কৰিছিল, RTR অহাৰ পিছতো 13 যেনেকুৱা কৰিছিল 21তো তেনেকুৱা কৰিব পাৰে। গতিকে কেবিনেট সাব কমিটি যাতে এই কথা বাৰ্তাবিলাক ধ্যানত ৰাখি সেইখিনি এমেন্ড কৰে, এইখিনি এটা অনুৰোধ থাকিল। জানি সুখী হলো মাননীয় মন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা যে কেবিনেট সাব কমিটি এই গোটেই ইস্যু বিলাক আইনৰ সংশোধনীৰ প্ৰয়োজনীয়তা আছে নে নাই, ইস্যু যিবিলাক আছে এই গোটেইখিনি কথা তন্নতন্নকৈ আলোচনা হৈ আছে। গতিকে মাননীয় আজি উপাধ্যক্ষ ডাঙৰীয়া, আপোনাৰ যে মাননীয় মন্ত্ৰী মহোদয়ক মই আজি অনুৰোধ কৰিব বিচাৰিছো যাতে কেবিনেট সাব কমিটিৰ আজি আলোচনা হোৱা কথাকেইটা তাতে আমাৰ হৈ আপনি যাতে দাঙি ধৰে। তার মূল কথা হচ্ছে যে the Assam Educational Provincialization of Services of Non-Teaching Staff of Answer Education Institution Act 2018 clause 6 section 2 section 3 ইয়াৰ এমেন্ডমেন্টৰ প্ৰয়োজনীয়তা আছে বুলি মই অনুভৱ কৰিছো। যি এমেন্ডমেন্টৰ দ্বাৰা যিটো পার্সোনাল পোস্ট ক্রিয়েশনের কথাটো নাকচ কৰি এইটো ক্যাডার পোস্ট ক্রিয়েশনের কথাটো হলে ভাল হয়। আৰু যিটো ফিক্সড পে যিটো কথা কোৱা হৈছে, ফিক্সড পে নহয়, তেওঁলোকৰ গভৰ্নমেন্ট এমপ্লয়ী হিচাপে যিহেতু ৰিকগনাইজ কৰা হৈছে যে গভৰ্নমেন্ট এমপ্লয়ী হিচাপে ৰিকগনাইজ কৰাৰ পিছত যি ৰেংকত যিটো স্যালাৰি আহে সেই মতে তেওঁলোকক ৰেগুলাইজ কৰিব লাগে বুলি এইটো মই দাবী কৰিছো। নেক্সট হৈছে এই অনাশিক্ষক যিবিলাক আছে 3488 জন যিটো অনাশিক্ষক কৰ্মচাৰী আৰু 19 জন এছিষ্টেণ্ট লাইব্ৰেৰিয়ান। মই এই দুটা কপি আপোনালৈ মই পঠিয়াই দিলে হয়তো কপি আছে। স্যার মই প্ৰস্তাৱটো উইথড্ৰ কৰিছে নে নাই কৰা? উইথড্ৰ কৰিম, ডেফিনেটলি কৰিম। আৰু নেক্সট যে যেহেতু হাউস চলিব, হাউসত আৰু কেইবাদিন এডুকেশ্যন ডিপাৰ্টমেন্টের উপর ডিসকাশন আছে। মোর এটা বিল আছে, প্রাইভেট মেম্বার্স বিল অহা 7 তাৰিখত আহিব। মই আপোনাৰ মাননীয় মন্ত্ৰী মহোদয় আপোনাৰ যে এটা পৰামৰ্শ দিব বিচাৰিছো যে এডুকেশ্যন ডিপাৰ্টমেন্টের ওপৰত কোনোবা দিন এটা ভাল ডিসকাশন, কিমান যি ইস্যু আছে, যিমান যি ইস্যু আছে অল পার্টি আলোচনা হৈ গৈছে কেবিনেট সাব কমিটিত তেওঁলোকে সিদ্ধান্ত লোৱাত যথেষ্ট সহায় কৰিব বুলি মই অনুভৱ কৰো। এই দাবীখিনি ৰাখি মই মোৰ ৰেজুলেশ্যন উইথড্ৰ কৰিছো। থ্যাংক ইউ। যেহেতু মাননীয় সদস্য শ্ৰী আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াই সংকল্পৰ প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিছে, গতিকে উক্ত প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। আপোনাৰ